চকুৰ পলকতে নিশেষ হৈ যাব চীন তাজপাতৰ দৰে খহিব পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি ভাৰতৰ হাইপাৰসনিক মিসাইলে মাটিৰ লগত মিলাই দিব চীন পাকিস্তানক বিশ্ব সামৰিক শক্তিৰ ইতিহাসত নতুন সংযোজন ঘটাব ভাৰতীয় সেনাই ভাৰত পাকিস্তান সংঘাতৰ সময়ত ভাৰতীয় সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল এতিয়া ভাৰতে প্ৰতিৰক্ষা খণ্ডত এক নতুন ইতিহাস সৃষ্টিৰ দুৱাৰমুখত থিয় দিছে ডিআৰডিঅ'ৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ সুধীৰ কুমাৰ মিশ্ৰই কয় যে ভাৰতে 5 মেচ বেগেৰে উৰণ কৰিব পৰা থলুৱা হাইপাৰসনিক মিসাইলৰ জৰিয়তে প্ৰতিৰক্ষাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰাৰ দিশে আগবাঢ়িছে ডিআৰডিঅ'ৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে উল্লেখ কৰে যে হাইপাৰসনিক মিসাইলৰ সফল পৰীক্ষা ইতিমধ্যে কৰা হৈছে আৰু এতিয়া এই মিসাইল ব্যৱস্থাটো অতি সোনকালে জনসাধাৰণৰ মাজত প্ৰৱৰ্তনৰ প্ৰস্তুতি চলি আছে এই ক্ষেপণাস্ত্ৰৰ গতি 5 মেক অৰ্থাৎ প্ৰায় 6120 কিলোমিটাৰ প্ৰতি ঘণ্টাত যিটো বিশ্বৰ অন্যতম দ্ৰুত আৰু মাৰাত্মক ক্ষেপণাস্ত্ৰ হিচাপে পৰিগণিত হ'ব এই ক্ষেপণাস্ত্ৰৰ উন্মোচনৰ পিছতে ভাৰতে বিশ্ব সামৰিক শক্তি হিচাপে নতুন উচ্চতাত উপনীত হ'ব 2-3 সপ্তাহৰ পূৰ্বে হাইপাৰসনিক পৰীক্ষা কৰা হৈছিল অতি সোনকালে হাইপাৰসনিক মিসাইলটো অনা হ'ব যাৰ মেক 5 গতিৰ লাভ কৰিব আনহাতে ব্ৰহ্মাছৰ বাবে সকলো প্ৰযুক্তি ডিআৰডিঅ'য়ে নিজে প্ৰস্তুত কৰি উলিয়াইছিল হাইপাৰসনিক মিসাইল হৈছে শব্দৰ গতিবেগতকৈ 5 গুণ বা তাতোতকৈ বেছি গতিৰে উৰিব পৰা এটা ক্ষেপণাস্ত্ৰ এই মিসাইলবোৰৰ গতিৰ বাবে জনাজাত আৰু ইয়াৰ বাবে বায়ুৰ মাজত নিজৰ দিশ সলনি কৰাৰ ক্ষমতাও আছে যিটো মিসাইল চীন আৰু পাকিস্তানৰ কেইবাখনো চহৰ ধ্বংস কৰাৰ ক্ষমতা বহন কৰি আহিছে নিউজ ডেস্ক ৰিপৰ্ট কৰিঞ্জন আছাম